আজি অসমত মিউজিক ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক লৈ আৰম্ভ, আজি অসমত ফিল্ম ইণ্ডাষ্ট্ৰী জুবিন গাৰ্গক লৈ আৰম্ভ। কাৰণ কিয় আমি যিখিনি দেখিছোঁ, আগতে কি আছিলে আমি নাজানো, কিন্তু কোটি টকা বিজনেছ অসমীয়া চিনেমাই কেতিয়া কৰিলে? জুবিন গাৰ্গৰ দিনত কৰিছে। আৰু হিয়া দিয়া নিয়াত যেতিয়া জুবিন গাৰ্গে মিউজিক ডাইৰেকশ্যন কৰিলে, তেতিয়া অসমীয়া চিনেমা হিয়া দিয়া নিয়াক তাতে জুবিন গাৰ্গতো অৰিহণা আছে। জুবিন গাৰ্গৰ গীতখিনি যেতিয়া জনপ্ৰিয় হৈছে, এই চিনেমাখন জনপ্ৰিয় হ'ল। গীতৰ কাৰণে জনপ্ৰিয় হৈছিল, ডেফিনেটলি গীত লাগিবই। সেই জুবিন গাৰ্গৰ অৰিহণাত হিয়া দিয়া নিয়াৰ পৰা ষ্টাৰ্ট হৈছে অসমীয়া চিনেমাত। সেই অসমীয়া চিনেমা উদ্যোগটোক তাৰপিছত হেৰি হ'ল। তাৰপিছত যেতিয়া জুবিন গাৰ্গে চিনেমাৰ লগত লগা নাছিলে, তেওঁ গান কৰি আছিলে, এলবাম কৰি আছিলে, মন ছিৰিজ চলি আছিল, তাৰপিছত মন ছিৰিজ হিট, ভিডিঅ' চিডি হিট, অসমীয়া চিনেমান অৱস্থা নাইকিয়া হৈছিলে। যেতিয়া ভিডিঅ' চিনেমা ষ্টপ কৰিলে জুবিন গাৰ্গে, তাৰপিছত জুবিন গাৰ্গে মিছন চাইনা কৰিলে। মিছন চাইনাইদি আমি এক ৰিভলিউশ্যন আনিলোঁ, দৌৰি দৌৰি যাম অসমীয়া চিনেমা চাম। তাৰ আগে আমি 2015 চনত জুবিন ফেন ক্লাব গঠন কৰিলোঁ, জুবিন মহোৎসৱ পাতিলোঁ চানমাৰী ফিল্ডত। জীয়াই থকা অৱস্থাত এগৰাকী শিল্পীক সৰ্বোচ্চ সন্মান, যিটো মাইকেল জেকচনে পাই গৈছে, তাৰপিছত জুবিন দাই পাইছে। আৰু সেই যে মাইকেল জেকচনৰ পিছত জুবিন গাৰ্গৰ ইমান গেডাৰিং এজন আৰ্টিষ্টৰ ক্ষেত্ৰত, মানুহ মানে হেৰি হোৱাৰ পিছত, মৃত্যু হোৱাৰ পিছত, তো আপোনাৰ চাওক এইখিনি গোটেই হেৰি আমি এটা মুভমেণ্ট, আমি জুবিন দাক এটা শক্তি হিচাপে আমি ছাপোৰ্ট কৰি আছোঁ, আমি কৰি গৈ আছোঁ। আৰু জুবিন গাৰ্গ তেনেকুৱা এজন মানুহ আছিলে। আৰু জুবিন গাৰ্গৰ কাৰণে আজি অসমৰ গোটেই এতিয়া বহুত অভিনেতা অভিনেত্ৰী আজি এষ্টাব্লিছ হৈছে। আজি বহু VCD চলিছে, বহু চিনেমা চলিছে, বহুতৰ আজি চিনাকি কৰি দিছে। আজি দীপলিনা ডেকাৰ পৰা আদি কৰি যিমান কেইগৰাকীক চিনেমাত ল'লে, য়াংকিয়ে হওক, তেওঁলোক আজি ক'ৰ পৰা? জুবিন গাৰ্গৰ পৰা চিনাকি হৈছে। আজি জুবলিয়ে হওক বা আমাৰ শতাব্দীয়ে হওক বা ঋতিছাই হওক, শেহতীয়াকৈ এই যে মৌচুমী আলিফাই হওক, বা যিমানখিনি আছে, এই মৌচুমী আলিফা লাষ্ট যে আজি অকণমান হ'লেও যে চিনাকি কাৰ পৰা হৈছে? জুবিন দাৰ কাৰণে হৈছে। বাকী যিখিনিয়ে জুবিন গাৰ্গৰ লগত সহকণ্ঠশিল্পী হিচাপে ববিতা শৰ্মা আগতে গাইছিলে, জুবিন ভিতালী দাসে জুবিন গাৰ্গৰ লগত মেক্সিমাম বিহু হিট হৈছিলে। আৰু সেই তাতে ভিতালী দাসৰ প্ৰতিভাটো জুবিন গাৰ্গৰ গীতৰ মাধ্যমেৰে মানুহে পাইছিলে। ভিতালী বা এষ্টাব্লিছ হৈ গ'ল। আৰু সেইখিনি ভিতালী বাই স্বীকৃতি সদায় দিয়ে যে জুবিন মোৰ এটা বেলেগ ধৰণৰ হেৰি। তো এনেকুৱা ধৰণৰ গোটেই জুবিন গাৰ্গৰ কাৰণে এটা গোটেই আজি জানমণি, অঞ্জনা, জোনবাই, গোটেই এটা মন ছিৰিজ, আমি, এতিয়া মই, অ' মা, অ' দেউতা, ভগৱান ৰচিলা মায়াৰ পৃথিৱী, মায়া কি যে মায়া, এইবিলাক গান যে অসমৰ ইতিহাসত যে এটা সৰ্বশ্ৰেষ্ঠ এটা গান কেনেকৈ কৰিলোঁ? জুবিন দাই হয়তো গোৱাৰ কাৰণেহে মানুহে ইমান দৰত আছে। কাৰণ তেওঁ যি ধৰণে গায়, তেওঁ যি ধৰণৰ কণ্ঠ, সেই কণ্ঠটো বেলেগৰ তাত নাই। আৰু এই গানটো যদি বেলেগ এটা শিল্পীয়ে গালে হয়, হয়তো এই আজি যিখিনি ইমান জনপ্ৰিয় হৈছে নহ'ল হয়। য়েছ, আমাৰ গান বেলেগ কণ্ঠশিল্পীক ক্ষেত্ৰতো জনপ্ৰিয় আছে, কিন্তু কিছুমান গান যিটো বিষয়ে কোনো প্ৰেম নহয়, মাক লৈ এক আৱেগ, দেউতাক লৈ, সেইবিলাক জুবিন দাই গালেহে মানুহৰ হৃদয়ত লাগে, বুকুত লাগে, মানুহে কান্দে। আৰু এইটো জুবিন গাৰ্গৰ বাদে কাৰো তাতে নাই। এ.আৰ. ৰহমানে কৈছিলে যে জুবিন ইয়ৰ ভইচ ইজ লাইক এ ইনষ্ট্ৰুমেণ্ট। এনেকুৱা নাই যে তোমাৰ ভইচটো এটা ইনষ্ট্ৰুমেণ্টৰ দৰে। কাৰণ কি ইনষ্ট্ৰুমেণ্ট এটা খালীকৈ বজালে শুনি ভাল লাগে, গীটাৰ এখনটো ছিংগুলকৈ বজালে ভাল লাগে, পিয়ানো বা কীবৰ্ড এখন ছিংগুলকৈ বজালে ভাল লাগে, হয়নে নহয়? যে ইনষ্ট্ৰুমেণ্টটো তেনেকুৱা এটা বস্তু। সেই জুবিন গাৰ্গৰ ভইচত একো নালাগে, ইমান ধুনীয়া। আৰু কওকচোন আপুনি জুবিন গাৰ্গৰ কোনটো বস্তুত গ্লেমাৰ নাই? জুবিন দা যদি আজি আপোনাৰ ইয়াত এইখন চিটত যদি জুবিন দা থকা হ'লে আপোনাৰ কিমান ডাঙৰ গ্লেমাৰ, আপোনাৰ এইটো কিমান মানুহে চালে হয়। জুবিন দাৰ ভইচটো গ্লেমাৰ আছে, জুবিন দাৰ ফটোখন গ্লেমাৰ, জুবিন দাই কিবা এটা কৰক, প্ৰতিটো বস্তুত জুবিন গাৰ্গ। আৰু এই বস্তুটো মানে সহজে কৰিব নোৱাৰে। আৰু তেওঁ ঈশ্বৰ পুত্ৰ আছিলে, সেইটো ভগৱান গড গিফ্টেড, ভগৱানৰ বৰদান আছিলে, অৱদান আছিল, ভগৱানৰ দান। এগৰাকী ঈশ্বৰ পুত্ৰক আমি ভগৱান ৰূপী মানুহক পাইছোঁ। আমি য'ত শ্ৰীমন্ত শংকৰদেৱক আমি মহাপুৰুষ বুলি কওঁ, সেই মহাপুৰুষ আমি এইখন অসমত জুবিন গাৰ্গক পালোঁ, কিন্তু আমি চিনি নাপালোঁ। আৰু এতিয়া তেওঁক লৈ ব্যৱসায়হে আৰম্ভ কৰিছোঁ, প্ৰত্যেকে ব্যৱসায়। জুবিন দাক জীয়াই থাকোঁতে সকলোৱে পইচা বনোৱাৰ মেচিন কৰি দিছিলে। জুবিন দাই নিজে কৈছিল ৰীতা চৌধুৰী বাইদেউ ইণ্টাৰভিউটোত যে সিহঁতে মোক মেচিন বনাই পেলালে। য়েছ, সিদ্ধাৰ্থৰ নিচিনা, শ্যামকানু মহন্তৰ নিচিনা এনেকুৱা বহুত আৰু যিমানখিনি আছে আৰু বহুত লোক আছে জুবিন গাৰ্গক ব্যৱহাৰ কৰি
জুবিন গাৰ্গক ব্যৱসায়, জুবিন গাৰ্গক বেপাৰ বাণিজ্য, জুবিন গাৰ্গক ঠিকা ঠুকুলা এইবিলাক কৰাই মেলি জুবিন গাৰ্গৰ পৰা বহুতে জোল খাইছে, সেইবিলাক এতিয়া দূৰত আছে। কিন্তু এনেকুৱা এটা দিনটো ওলাব, চব লাহে 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 চবৰ মুখা খোল খাব নহয়, আৰু আমি সেই দিনটোলৈ আমি আৰু আমাৰো বিশ্বাস আছে তেওঁ সময়ে উত্তৰ দিবই। সেইটোৱে, আৰু ঈশ্বৰৰ পুত্ৰ বুলি তেওঁৰ যিটো মন্দিৰ হৈ গ'ল, তেওঁৰ শ্মশান চাব গ'লে কিন্তু মন্দিৰ হৈ গ'ল আজি। গতিকে যদি চৰকাৰেও দিব নোৱাৰে ন্যায়, মই কথাটো কৈছোঁ, দিব নোৱাৰিলেও তেওঁৰ নিজৰ ন্যায় নিজেই ল'ব। আপুনি চাবচোন তেওঁ যিটো শক্তি আছে লাহে লাহে চব ওলাব।